তেওঁলোক যেনিবা অহা নাই, এওঁলোক আহিছে প্ৰচাৰত সুন্দৰকৈ আমাক সহায় কৰিবলৈ। মই প্ৰত্যেককে অলপ চমুকৈ ক'বলৈ অনুৰোধ জনাইছোঁ। বাকী আপোনালোকৰ লগতো মই অলপ অন্তৰংগ আলাপ কৰিম বাৰু। কোৱা মীমাংসী, আকৌ আহা। নমস্কাৰ সকলোকে, মোৰ নাম মীমাংসী বৰুৱা। আজি সকলোকে ইয়াতে দেখি খুব ভাল লাগিছে। চাবনে নাই যৌৱনে আমনি কৰে? আৰু অলপমান জোৰ দি কলেজৰ ষ্টুডেণ্টছ আছে চাগে বহুত। নতুন যেতিয়া কলেজ অলপমান তিতা মিঠা ঘটনা চ' সেনেকুৱা অলপমান ষ্টৰী আছে, লগতে বহুত আছে ভাল ভাল। আশা কৰোঁ আপোনালোকে সকলোৱে চাই আশীৰ্বাদ দিয়ে, তাকেই কামনা কৰোঁ। ধন্যবাদ। নমস্কাৰ সকলোকে। এটা কথা সুধিব বিচাৰিছোঁ, যৌৱনে আমনি কৰেনে? অকণমান জোৰে, যৌৱনে আমনি কৰেনে? প্ৰথমখিনি কৰে, শেষৰখিনি নকৰে। ঠাণ্ডা চাগে ন? তেওঁলোকে জোৰে ক'বলৈ তুমিও জোৰে ক'ব লাগিব, যৌৱনে আমনি কৰেনে? যৌৱনে আমনি কৰে বহুতকেইটা গীত ইতিমধ্যে আপলোড হৈ গৈছে। ৰিলছ বনাইছেনে বাৰু? ৰহেদৰ ৰচকী আৰু আকলোৱা মৰমে আৰু চিলা উৰাদি। অকণমান গাব পাৰি নেকি সকলোৱে? অকণমান যদি সকলোৱে সহযোগ কৰে। উতলা মন মালুৰি ফুৰে উলাহত, নাই কোনো ভাগৰ অৱসাদ, জীৱন লগৰীৰ মায়া বুজিব নেজানা, নাই কোনো ভৌতিক চৰকাৰ, খুলি মনৰে খিৰিকী চোৱা সঁচা মিছানো কি, খুলি জুমি চালে দেখো সকলো পোপোলা বেলুন, চিৰাতে মনুৰে এয়া সময় যে আমাৰে, ঘিলা ঘোঁৰাতে মন ঘূৰে, যৌৱনে আমনি যে কৰে। সকলোকে লগ পাম 2 জানুৱাৰীত। ধন্যবাদ। পূজা ডেকা। নমস্কাৰ লখিমপুৰবাসী ৰাইজ, কি খবৰ সকলোৰে? আপোনালোক এনেকে ইমানখিনি মানুহ গোট খাইছে, খুব ভাল লাগিছে দেখি। এনেকেই আমাক মৰম কৰিব আৰু আশীৰ্বাদ কৰিব। 2 জানুৱাৰীত আহি আছে, কি আহি আছে? যৌৱনে আমনি কৰে 2 আহি আছে 2 জানুৱাৰী 2026 চনত। গতিকে সকলোৱে আশীৰ্বাদ আৰু মৰম কৰিব, তাৰে কামনা কৰিম। ধন্যবাদ। নমস্কাৰ, মই ঢকুৱাখানাৰ হয়, কিন্তু মোৰতো ডিষ্ট্ৰিক্ট লখিমপুৰে নহয় জানো? আজি আপোনালোকক দেখি, লখিমপুৰবাসী ৰাইজক দেখি এনেকুৱা ফিল হৈছে আমি কেনেকৈ আৰ্টিষ্টক মৰম কৰোঁ, তাৰ এটা জ্বলন্ত উদাহৰণ নহয় জানো আপোনালোক? এতিয়া ইতিমধ্যেতো গম পাইছে যৌৱনে আমনি কৰে 2 জানুৱাৰীত আহি আছে। সকলোৱে যাতে মৰম দিয়ে, কাৰণ মোৰ এয়া ডেবিউট মুভি হয়। মোৰ লগতে আৰু 27গৰাকী নতুন আৰ্টিষ্টে এই মুভিত পাৰফৰ্মেঞ্চ কৰিছে। সকলোকে যাতে যিটো সপোনৰ প্ৰথম খোজ বুলি কওঁ ন আমি, তাত আমি ভৰি দিছোঁ। সকলোৱে যাতে অলপ মৰম দিয়ে, চিনেমাখন চাবলৈ যাতে আহে, তাৰে কামনা কৰিলোঁ। বাকী সকলোৱে যৌৱনে আমনি কৰে 2 অ'কে, সকলোৱে চাব যে। ধন্যবাদ। ৰাখিবুল। নমস্কাৰ। মই সোমাই আহোঁতে আপোনালোকৰ চিঞৰখিনি শুনিলোঁ। তেতিয়াতে আমাৰ নায়কে মোক ৱেলকাম কৰিলে, ৱেলকাম টু লখিমপুৰ। এবাৰ চিঞৰ, যিমান জোৰে পাৰে চিঞৰ। 1 2 বাকী মই এখন এই চৰিত্ৰ কৰিছোঁ এই চিনেমাত। নকওঁ বাৰু ন? চৰিত্ৰটো এনে ভালেই, ভালে হয়, খালি মোৰ চৰিত্ৰটো প্ৰেম নাই। প্ৰেম কৰোকৈ থাকে, পাত্তা নিদিয়ে কোনেও। আশা কৰোঁ চিনেমাখন ৰিলিজ হ'লে পাত্তা পাম ন? তো সকলোৱে যাব 2 জানুৱাৰীত, আপোনালোকে চিনেমাখন উপভোগ কৰিব, আমাক মৰম দিব। এইখিনি আশা থাকিলে নমস্কাৰ। ৰাখিবুলে এটা কথা, আচলতে মই আগতে কলেজবিলাকত যেতিয়া মাতে যাওঁ, তেতিয়া মই সদায় কওঁ যে সপোন দেখিব লাগে আৰু সেই সপোন বাস্তৱ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু বিশ্বাস ৰাখিব লাগে। ঠিক
তেনেকৈ চাগে ল'ৰা ছোৱালীখিনিয়ে সপোন দেখিছিল ন কেতিয়াবা হঠাতে যে অডিশ্যন হ'ব আজি তেজপুৰৰ পূজা ঢকুৱাখানাৰ ফাটবিহুৰ অঞ্চলৰ ভাৰ্গৱ গগৈ কোনোবা এদিন পৰ্দাত ওলাব হিৰো হ'ব সেইটো মানে এটা সপোন যিটো বাস্তৱ হৈছে গতিকে সপোন দেখিব লাগে এই নৱপ্ৰতিভাই সপোন দেখিছিলে দিলীপ তুমিও দেখিছিলা চাগে কি দেখিছিলা সপোনত এনে ছোৱালীটো দেখাই বাৰু তাৰ উপৰি কি দেখিছিলা সপোনত মই যে আপোনাৰ লগত কাম কৰিম সৰুৰ পৰা সেইটো মিছাকে কৈছে, মই আছো কাৰণে নহয় মিছা কথা নহয় ভালে আছে লখিমপুৰবাসী এতিয়া পাম গৈছে আৰু লাহে লাহে তয়ো আকৌ চিঞৰিবলৈ নকবি এইবিলাক ডিঙি ফাটিব এতিয়া মোক কিন্তু আজি বেছিকৈ যৌৱনে আমনি কৰিছে দেই সন্মুখত ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে তই চিধাই বাওঁফালে দেখুৱালি যে কি লখিমপুৰ যোৱাই হ'ব লাগিব চাগে বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে বাকী যি কি নহওক 2 জানুৱাৰী 2026ত যৌৱনে আমনি কৰেটো আহি আছে গতিকে আপোনালোক সকলোকে লগ পাম তাৰে আশা কৰিছো ধন্যবাদ ইভান আহা মৰম লগা নমস্কাৰ সকলোকে মোৰ নাম শইকীয়া মোৰ ঘৰ ধেমাজি আপোনালোকৰ ওচৰতে আমাৰ ধেমাজি হয় গতিকে এখন ছবিত ময়ো এটা বিশেষ চৰিত্ৰত আছো আৰু মোৰ চৰিত্ৰটো যোনটো ন সেইটো একদম মানে দুষ্ট এটা ল'ৰা বিৰাট বদমাছ কৰোঁ মানে মই ইয়াত কোনোবা বিদিশা নামৰ ছোৱালী আছে নেকি নাই অ'কে মোৰ মানে কেৰেক্টাৰটো এনেকুৱা হয় মোক বিদিশা নামৰ ছোৱালী এজনীক ভাল পাওঁ তো তেতিয়া মানে মই কি হয় মই ছোৱালীজনীক চিঠি এখন লিখোঁ আৰু তাতে আমাৰ মানে বিৰাট ষ্ট্ৰিক্ট মেম এজনী পানিছমেণ্ট দিয়ে তেতিয়া মোৰ এটা ডাইলগ আছে ডাইলগটো কৈ দিছোঁ আপোনালোকৰ ওচৰত বিদিশাক চিঠি দিওঁতে সন্মুখত মোক পানিছ কৰিলে না মোক বাঘিনী মেমে এতিয়া মই বাঘিনী মেমক প্ৰেমত পেলাম আৰু সুধিম যে বাঘিনী মেম এই বয়সত প্ৰেম কিহৰ কিন্তু কেছে সেইটো চাবলৈ আপোনালোকে আহিব লাগিব 2 জানুৱাৰী 2026ত যৌৱনে আমনি কৰে 2 চাবলৈ ধন্যবাদ